ভাঙা চিঙা মানে মানে বুজি পাইছে না এনেকুৱা বেয়া ৰাস্তা তো গাইজ আৰম্ভ কৰা নাই এতিয়া আৰম্ভ কৰি অলপ অলপ দেৰিকৈ দমদমা চকটো পাৰ হৈ লওঁ বিয়া গাইজ বিয়া গাইজ যদি আপোনালোকৰ ঘৰ হাজো বা হাজোৰ আশে পাশে হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে দমদমা বৰমবৈ ডিমু সংযোগী এই ৰাস্তাটোতে অহা যোৱা কৰিছে আৰু কওকচোন এতিয়া সেই আগৰ ৰাস্তাটো যেন লাগিছেনে গাইজ ভিডিঅ' এটা নবনাই নোৱাৰিলোঁ মানে কি মই ভাবিছিলোঁ যে যাম আৰু মানে দূৰ আছে না ঘৰৰ পৰা 1-1.5 ঘণ্টাটো লাগি যায় মই ভাবিছোঁ এই উৎপল দাহঁতে মানে দৰা কইনাৰ দুখন বিয়া তো দুখনে আমাৰ মানে একেবাৰে ঘৰৰ নিচিনা ভাইটি আমাৰ দৰা ঘৰত আছে কইনা ঘৰতো যাব লাগিব দৰাটো যাব লাগিব গতিকে মই ভাবিছিলোঁ যে ভিডিঅ'টো বৰমবৈৰ চকটো পাৰ হোৱাৰ পিছত কৰিম কাৰণ দূৰ আছে না এতিয়াৰ পৰা ভিডিঅ' কৰিলেতো লম্বা হৈ যাব কিন্তু এই ৰাস্তাটো দেখি মই ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ হা এই যিটো ৰাস্তা আপোনালোক সকলোৱে জানে যাৰ ঘৰ বৰমবৈ বা ডিমু বা হাজো বা ধৰি লওক দমদমা এই যিখিনি আশে পাশে যিখিনি মানুহৰ ঘৰ তেওঁলোকে গম পাব যে এই ৰাস্তাটো আজি কেইদিনমান আগত কি লেভেলত বেয়া আছিল খালা বামা ভাঙা চিঙা মানে মানে বুজি পাইছে না এনেকুৱা বেয়া ৰাস্তা যে এই ৰাস্তাটোদি যদি কোনোবা যদি গাড়ী লৈ কিনে যদি যাব লাগে 10 বাৰ চিন্তা কৰে যে ইমান বেয়া ৰাস্তা আমি আগতে এইটো ফালেদি অহা যোৱা কৰিছিলোঁ কিন্তু এতিয়া এইফালেদি অহা যোৱা নকৰোঁ কাৰণ ৰাস্তাটো ইমান বেয়া আমি বেলেগ চাইডেদি গুচি যাওঁ কিন্তু এতিয়া যিটো ৰাস্তা আজি মই 3-4 বছৰ মূৰত আহিলোঁ অ' মাই গড কি লেভেলত বনাইছে ভাই আপোনালোকে নিজে দেখিলে মানে সঁচাকৈ কৈছোঁ যিখিনি কাম হৈছে তো নামটো ল'ব লাগিব না এনি টাইমটো মিছা কথা কৈ লাভ নাই হোৱাখিনি হোৱা বুলিও ক'ব লাগিব নোহোৱাখিনি নোহোৱা বুলিও ক'ব লাগিব কিন্তু মই সঁচা কৈছোঁ কাম হৈছে আৰু আপোনালোকে চাব পাৰে কি ৰাস্তা চাওক না কিন্তু আগতে এনেকুৱাকৈ গাড়ী চলাব পৰা ৰাস্তাটো নাছিল একদম বেয়া ৰাস্তা কিন্তু এতিয়া চাওক এনেকুৱা মানে ইমান ধুনীয়া ৰাস্তা গতিকে কিছুমান কথা কিন্তু চৰকাৰখনক মানিব লাগিব মানে বুজিছে নহয় কি কৈছোঁ চাওক কি সুন্দৰ তো গাইজ এতিয়া পালোঁ বৰমবুত দলংখন মানে খুব বহুত স্মৃতি আছে দেই গাইজ এইবিলাকত এইখন হৈছে বৰমবুত দলং মানে এইফালে নদী আৰু এইটো নদী আৰু ইয়াৰ ওচৰতে আছে এইখন এই পূজা মণ্ডপ এই দেখিছেনে এইখন দুৰ্গা পূজা হয় ইয়াত মানে সৰু থাকোঁতে যেতিয়া মই মামাহঁতৰ তাত আছিলোঁ আমাৰ আশে পাশে মানে ক'তো দুৰ্গা পূজা নহয় ইয়াতেই মানে এখন দুৰ্গা পূজা হয় গতিকে আমাৰ মামাহঁতৰ সৰু থাকোঁতে ইয়াতে আহোঁ আহি ইয়াতে দুৰ্গা পূজা চাওঁ কিন্তু এতিয়া মানে বহুত মানে দিনৰ মূৰত আহিছোঁ তো এটা পুৰণি স্মৃতি মানে যিটো মতলব পুৰণি ইয়াতে তাজা হৈ যা বুলি যে কয় তো এতিয়া আৰু ভিডিঅ' নকৰোঁ এতিয়া মই জাগাটো যাই পাওঁ মানে ডিমু যাই পালি ডিমুৰ পৰাই মানে চিনি নাপাওঁ আৰু ইয়াৰ পৰা আধা ঘণ্টামান লাগব তো চিনি নাপালি ভাইটিক কল কৰিম তো মই লোকেশ্যনটো ল'ম তাৰপিছত ডাইৰেক্ট যাই দেখা নহ'লে লাম্বা হৈ যাব ভিডিঅ'টো গাই যেতিয়া জাগা চিনি পোৱা নাই ৰ ভাইটিক সুধছোঁ ভাইটি লাইভ লোকেশ্যন দিম বুলি কৈছোঁ দিছি ৰ ভাইটি লাইভ লোকেশ্যন দিছি ক'ত বা যাব লাগে এতিয়া মই কিবা দুবক পুলিচ ষ্টেচনত আছোঁ আৰক্ষী চকীৰ সন্মুখত দাহাৰা যাব লাগিব গম পাই কিবা এটা দেখোন লাইভ লোকেশ্যনত দাহাৰা দেখিছি আৰু 9 কিলোমিটাৰ আছে গাইছ যাই থাকোঁ ৰ যি হওক যাই থাকোঁ কি পাওঁ তাড়াতাড়িকৈ গুচি আহিলোঁ গাইছ মানে লোকেশ্যনটো পাইছোঁ এতিয়া যাওঁ তাৰমানে দুটা আপি আহি আছিল পিছফালেদি আপি যেতিয়া আহিবলৈ কৈছোঁ মাই ব্লগ বনাই আছে সেনেকৈ কৈ পেলাইতো হাঁহে ইমান বেয়া লাজ লাগিছে সেইকাৰণে গুচি আহিলোঁ পাম আৰু 9 কিলোমিটাৰ দেখিছি ৰাস্তা চাস্তাও বেছি বেয়া নহয় বঢ়িয়া ৰাস্তা বেছি টাইম নালাগে আৰু গাইছ লিংগন বাহঁতৰ ঘৰো অলপমান ভিতৰা জেগা মানে পুৰা হেৰি নহয় আৰু আমাৰ গাঁৱৰ নিচিনাই ছেম টু ছেম আমাৰ গাঁওখন হেন পায় চাচোন পুৰা ভিতৰা জেগা মানে প্ৰথমতে মই ভাবিছিলোঁ যে বেছি ভিতৰা নহয় নেকি কিন্তু আমাৰ পুৰা গাঁওখন যেনেকুৱা একজেক্টলি আমাৰ গাঁওখনৰ নিচিনাই আৰু ভিতৰা আৰু পালোৱে যায় মাত্ৰ আধা কিলোমিটাৰ আছে গাইছ ভিতৰা জেগা হয় এনেকুৱা নহয় যে ভিতৰা জেগা নহয় কিন্তু শান্তি আছে কিন্তু জেগাখিনিত কিবা এটা চাচোন কিবা এটা হেৰিয়ে বেলেগ যেনেকুৱা এইটো ফালে ওম গণেশাই নমঃ তো একবাৰ লিংগন তাক মাত দি চাওঁ ৰ ক'ত বা আছে বিচাৰি পোৱা নাই তাক মানুহটো ক'ত বা আছে এইটো চাওঁতে আজি পাই আৰু সৰু হৈ থকা নাই আজি পাই ডাঙৰ হ'ল বিয়া পাতলে না সৰু চলি নহয়
সৰু হৈ থকা নাই আজি আৰু বিয়া পাতলি খানা খাওঁ ভাইটি কৰিছে গাইজ কথা পতা হৈ থাকিব ভাবিলোঁ একবাৰ ভিতৰত আহোঁ অলপ মানুহ চানুহখিনি চাওঁ আৰু ইয়াতে ধুনীয়াকৈ চোতালত বহা ব্যৱস্থা কৰিছে আৰু আগফালেও মানে সন্মুখৰ ফালেও এই ব্যৱস্থাটো আছে আৰু ভাবিলোঁ খানাটো মেইন গাইজ অলপ খানাটো চাই লওঁ ক'ত ক'ত খাব দিছে মানে দুটা চাইডে খাব দিছে এইটো ফালে আৰু সেইটো ফালে চিধা আহিছোঁ ভাত খোৱা জেগা চাবৰ কাৰণে আৰু প্ৰথমতে ভাত খোৱাটো চাব আহি মই ভুল কৰিলোঁ কাৰণ এনেকুৱা লোভ লাগিল ময়ো খাব লগা হৈ গ'ল ভাত খালোঁ গাইজ ভাত চাত খালোঁ তামোল খালোঁ এতিয়া কথাটো হৈছে মানে এনেকুৱা গৰম না মই কি ক'ম আৰু মানে এনেকুৱা অৱস্থা এতিয়া অলপ ভাল লাগছে ভাতকেইটা খাই এখন ধুনীয়া এই পকা তামোল এখন খাইছোঁ তাই শান্তি পাইছোঁ কিবা এটা আৰু এতিয়া অলপ টাইম বহু মানে কি জানা ভিতৰত বেছি ভালকৈ ভিডিঅ' কৰিব পৰা নাই এটা কাৰণতে বহুত মানুহ না আৰু মানে বুজি নাপায় না চবেই কিন্তু এটা কথা কওঁ খুব ধুনীয়া জেগাটো পূৰা শান্তিময় জেগা সেয়াটো দেখিছে এইটো ঘৰৰ পিছফালে পুখুৰীয়ে হাঁহ আমাৰ নিচিনা হাঁহ আছে গতিকে খুব শান্তিময় জেগা আৰু এটা কথা ক'ম খানা মাছ খুৱাইছি ছাগলী মাংস চুম্মেশ্বৰী খানা কি টেষ্টি মিঠাই চিঠাই খুৱাইছে বহুত ধুনীয়া খানা আৰু বিয়াৰ এৰেঞ্জমেণ্ট বহুত ভাল মই এটা কথা শুনা লিংগনা বহুত ভাল চলিটো মানে নাজানো বেলেগ কি বহুত ভাল চলি ইমান ভাল চলি আজিকালি দিনত পাই গ'লোঁ ৰঙিয়া মহাবিদ্যালয় কি বম কলেজ চা ৰঙিয়া মহাবিদ্যালয় তাৰমানে কথাটো হৈছে মানে বিয়াৰ ভিতৰত মই ভালকৈ একো ক'ব পৰা নাই কিয় জানা প্ৰথম কথা হৈছে মানুহ বহুত মোৰ কনফিডেণ্ট আছে ক'বৰ কাৰণে কিন্তু আজিকালি মানে বহুত মানুহে ব্লগিং কি বস্তু বুজি নাপায় না কুৱেশ্যন কৰিব গোটেই বিয়াখনে মোকে চাই দেখিব কি হৈছে কি হোৱা নাই তো সেইকাৰণে বেছি ক'ব পৰা নাই কিন্তু সঁচা কওঁ বিয়াৰ ভিতৰত বেছি দেখা নাই যদিও আপোনালোকে চাগে ফিল কৰিব পাৰিছে খুব শান্তিময় জেগাত বিয়া আৰু মানে খুব খানা টেষ্টি এৰেঞ্জমেণ্ট বহুত ভাল বহুত মানুহ হৈছে কিন্তু ভিতৰত বহুত গৰম কাৰণ এই মানে এটা জেগাত যেতিয়া বেছি মানুহ থোপ লাগে না গৰমটো এনেই বেছি হৈ যায় তো এতিয়া মই অলপমান বিয়াৰ পৰা বাহিৰত ওলাই আহিছোঁ আৰু ওলাই অহা কাৰণ এটাই যে মই চাগে বেছি সময় নাথাকোঁ 6-7টামান বজাৰ ভিতৰত মই চাগে ইয়াৰ পৰা গুচি যাম পাল্লি তাতকৈ সোনকালে যাম তো একবাৰ পাল্লি কইনা ঘৰত সোমাম আমাৰ ওচৰতে কইনাৰ ঘৰ নহ'লে আৰু মই ডাইৰেক্ট ঘৰত লৈ যাম কাৰণ আজি ব্লগটো যিটো বনাইছোঁতো কালিহে দিম কালিতো আজি দিবতো লাগব মই এইটো ডেইলি 30 days ব্লগিং চেলেঞ্জ কৰাই আছে তো মই ভাবিছোঁ ইয়াতে বেছি সময় নষ্ট কৰাতকৈ যাৱাই ভাল হ'ব আৰু এতিয়া একবাৰ অলপমান আগফালৰ পৰা ঘূৰি আহোঁ আজি 5 বছৰমান ৰঙিয়াত অহা নাই তো এতিয়া ৰঙিয়া মহাবিদ্যালয় পালোঁ আৰু আগফালে অলপমান যায় এফালে দোকান চোকান আছে অলপমান আগবাঢ়ি যাই কিনে চাওঁ কি আছে কি নাই কাৰণ ৰঙিয়া মই 5 বছৰমান হ'ল একেবাৰে অহা নাই কিবা এটা মানে মোক ভাল লাগে কিন্তু জেগাগিলা গতিকে অলপমান আগবাৰৰ পৰা যাই পেলাই ঘূৰি বাকি আহিছোঁ যিহেতুকে তাৰপিছত আৰু ডাইৰেক্ট বিয়াত যায় ক'ৰবাত আৰু আধা ঘণ্টামান থাকি ডাইৰেক্ট ঘৰত যাম গাইজ বিয়াৰ তাৰমানে মেইন মানুহ এই ভৰালি ৰিক্সাত নাচাই একদম মেইন মানুহ বিয়াৰ একেবাৰে নাম্বাৰ মানুহ ইয়াক কইনা ঘূৰাইছে লগ পাম এতিয়া মই ইয়াৰ পৰা ওলাই যাই পেলাই তো গাইজ এতিয়া ওলাই আহিলোঁ বিয়াৰ পাই আৰু এইফালে হৈছে বেলি পৰো গতিকে এতিয়া আৰু মই ক'তো না ভিডিঅ' বনাম না ক'ৰবাত ৰখিম পূৰা 1 ঘণ্টা ক'তো নৰখাকৈ চিধা গাড়ী চলাম আৰু ঘৰ যাই পাম কইনা ঘূৰাইছে যাম চাগে মানে মাক লৈ যাব লাগিব বোলে ভাইটি ফোন কৰি কৈছে তো চিধা যাম এতিয়া মই আৰু ভিডিঅ'টো অলপ লম্বা হ'ব পাৰে কিন্তু মজা আছে চাবি তো গাড়ী যেতিয়া আহি মই ঘৰে পালোঁ চাওঁ ৰচোঁ যদি মাই যায় তেতিয়াহ'লে মাক লৈ যাম আৰু যদি মাই বিয়াত নাযায় তেতিয়াহ'লে ভিডিঅ'টো শেষ কৰিম যে কিবা কৰে চাওঁ ৰ একদম চৰি মানে কালি বিয়াখনৰ পৰা ঘৰ আহি পালোঁ পাই কিনে মাক লৈ যাই কিনে মানে কইনা ঘৰত তাত যাব বিচাৰিছিলোঁ কিন্তু মোৰ গাটো ইমানেই বেয়া আৰু আপোনালোকে গোটেই ব্লগটো চালি বুজিয়ে পাব মই ইমান মানে আটা ভাৰি কথা পাতি আছোঁ ইমান চিঞৰি কথা পাতি আছোঁ কিন্তু তাৰপিছতো মোৰ মাতটো ওলাব বিচৰা নাই আৰু মাতটো মানে ভাঙাৰ নিচিনা মই ক'লোঁ না গলটো বিষাই আছে আৰু ভিতৰে জ্বৰ উঠি আছে চাগে তো সেইকাৰণে মানে মই আহি কিনে ঘৰত আহি কিনে একাপ চাহ খালোঁ খাই বিচনাত পৰিলোঁ পৰাৰ পিছত মোৰ কণ্ডিশ্যন একেবাৰে বেয়া চাওক মোৰ এতিয়া লগত মই জ্বৰৰ টেবলেট লৈয়ে আছোঁ মানে ৰাতিও খালোঁ মাৰো গা ভাল নাছিল মাও খাইছি সেইকাৰণে ভাবিলোঁ আৰু ইমান যিহেতুকে অৱস্থা বেয়া তো নেগালোঁ কিন্তু লিংগন দাহঁতৰ বিয়াত যাই বহুত ভাল লাগছি আৰু একদম মানে ভগৱানৰ ওচৰত মানে প্ৰে কৰোঁ যাতে সিহঁতৰ মেৰিড লাইফটো বহুত হেপ্পী হয় আৰু ভাইটি আহিয়ে পোৱা নাই এতিয়াও বাৰু আজি মই সেইকাৰণে ৰাতি আৰু আহি টোপনি মাৰিলোঁ টোপনি মাৰি উঠি এতিয়া ৰাতিপুৱা আপোনালোকক দেখাওঁ কালি ভাটিবেলা বিয়াৰ পৰা আহি টোপনি মাৰিছিলোঁ আৰু এতিয়া চাওক 11:30 বাজিল 11:30 তো এতিয়ালৈকে টোপনিয়ে মাৰি আছিলোঁ তো ঠিক আছে এই বৰষুণ আহিছে হেনপা অলপমান যাই মই ফ্ৰেছ হৈ লওঁ ৰাতিটো একো নাখাকৈ শুই থাকিলোঁ মোৰ গা ইমানে বেয়া তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই